নমস্কাৰ, আৰকে নিউজ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত অসমৰ লাখ লাখ মানুহৰ বাবে দিবলৈ লৈছোঁ ভাল খবৰ। আজি 8 জুলাই মঙ্গলবাৰ। 10 তাৰিখে লাখ লাখ মানুহৰ একাউণ্টত সোমাব কেইবাটাও আঁচনিৰ টকা। বৃদ্ধ মানুহৰ একাউণ্টত সোমাব টকা, লগতে মহিলাৰ একাউণ্টত সোমাব টকা। মই সবিশেষ জনাই আছোঁ কি আঁচনিৰ টকা সোমাব। 10 তাৰিখ আহিবলৈ হাতত মাত্ৰ এটা দিন বাকী আছে, কিয়নো 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন, অৰ্থাৎ বৃহস্পতিবাৰে বেংক একাউণ্টযোগে লাভ কৰিব টকা। 10 তাৰিখক পেঞ্চন আৰু অৰুণোদয়ৰ দিন বুলি কোৱা হৈছে। আৰু 10 তাৰিখে কোন আঁচনিৰ টকা সোমাব এবাৰ শুনি লওক। ইয়াতে চাওক দিয়া আছে, উপকৃত হিতাধিকাৰীৰ সংখ্যা 43,29,879। প্ৰতিমাহে ধন আদায় দিয়ে 392.89 কোটি টকা। এইসমূহ দি দিয়ে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰাপ্য ধন। ইয়াতে চাওক তলত কি আঁচনি অন্তৰ্ভুক্ত কৰিছে এবাৰ শুনি লওক। ইন্দিৰা মেৰীৰ সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগন সাহায্য আঁচনি, অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। হয়, 10 তাৰিখে কোন আঁচনিৰ টকা সোমাব ইয়াতে অন্তৰ্ভুক্ত কৰিছে। আঁচনিসমূহ হৈছে অৰুণোদয়, শ্বহীদ কোহল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগন বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।